নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল এটা ব্ৰেকিং লৈ আহিছোঁ। অসম বন বিভাগত পুনৰবাৰ চাকৰি মুকলি হৈছে। তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন ভেকেঞ্চিৰ বাবে বহু ল'ৰা ছোৱালীয়ে ৰখি আছিল। তো বিশেষকৈ যিসকল ল'ৰা ছোৱালী হাইট কম থাকে, মানে কি অসম পুলিচত যিসকলে হাইটত খেদা খায়, তো সেইসকল ল'ৰা ছোৱালীৰ বাবে এই বন বিভাগৰ অৰ্থাৎ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিৰ বাবে বহু দিনৰ পৰা ৱেইট কৰি আছিল। তো ফাইনেলি অসমৰ বন বিভাগত ভেকেঞ্চি মুকলি হৈছে। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। সকলোবিলাক ডিটেইলছ মই এইটো জনাম, হাইট কিমান হ'ব সকলোবিলাক। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। তো বহুখিনি পদ মুকলি হৈছে অসম পুলিচ বিভাগত। তো সকলোবিলাক ডিটেইলছ মই মোৰ ইউটিউব চেনেলত দি থাকিম। তো সেইকাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধুবৰ্গলৈ চেনেলটি শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটছখিনি এইখিনি আপডেটছ সদায় লাভ কৰি থাকে। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই নটিচখন আহিছে 16 জানুৱাৰী তাৰিখে আৰু আজি হৈছে 18 জানুৱাৰী। ইয়াত বহুখিনি পদ আহিছে, যিখিনি পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বিশেষকৈ মই এইটো ভিডিঅ'ত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদখিনিৰ বিষয়ে আলোচনা কৰিম আৰু সকলোবিলাক পদৰ বিষয়ে মই এটা ভিডিঅ'কে আলোচনা কৰিম। তো আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে সকলোবিলাক ভিডিঅ'ত ডিটেইলছবিলাক জানিব পাৰে। তো যিহেতু মই জনাম যে ফৰেষ্ট ডিপাৰ্টমেণ্টত যিখিনি পোষ্ট মুকলি হৈছে, তো ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট মুকলি হৈ ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড AFPF। তো এই তিনিটা বিভাগত ফৰেষ্ট ডিপাৰ্টমেণ্টত মুকলি হৈছে। ফৰেষ্ট গ্ৰেড 1 যিসকলে গ্ৰেজুৱেট হয় সেইসকলে ফৰেষ্ট গ্ৰেড 1ত এপ্লাই কৰিব পাৰিব। তো ফৰেষ্ট গ্ৰেড 1ত টোটেল ভেকেঞ্চি আছে 211, অৰ্থাৎ 211টা আছে। ইয়াত মেল আৰু ফিমেলৰ বেলেগ বেলেগ ভেকেঞ্চি আছে। তাৰ নেক্সট যদি চাওঁ আমি ফৰেষ্ট গাৰ্ড, তো ফৰেষ্ট গাৰ্ডত আছে টোটেল ভেকেঞ্চি 504, অৰ্থাৎ 504টা আছে ফৰেষ্ট গাৰ্ডত। তো ইয়াত ফৰেষ্ট গাৰ্ডত 504টা আছে। এনেদৰে বিভিন্ন ধৰণৰ পদ আছে, য'ত আছে আপোনালোকৰ AFPF। তো AFPF যদি চাওঁ আমি, তো AFPF টোটেল ভেকেঞ্চি ওলাইছে 405টা। তো দেখিবলৈ পাইছে 405, আৰু ইয়াত টোটেল ভেকেঞ্চি 405 আছে। তো ভেকেঞ্চি ৱাইজত ইয়াত যদি চাওঁ তেতিয়াহ'লে কেটেগৰী ৱাইজত ভেকেঞ্চি আছে, আৰু মেল আৰু ফিমেল দুটা বেলেগ বেলেগ আছে। তো মেলত যদি চাওঁ 364টা মেলত টোটেল পোষ্ট আছে, আৰু ফিমেলত 41টা ভেকেঞ্চি। তো এনেদৰে বিভিন্ন ধৰণৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে, য'ত গ্ৰেজুৱেট লেভেল, HS লেভেল আৰু মেট্ৰিক লেভেল দুটাই আছে। তো আপোনালোকে যদি যিটোত এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টো আছিল, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত যিহেতু হাইট কম হয়, তো হাইটটোৰ বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'ত আলোচনা কৰিম, যে ফৰেষ্ট ডিপাৰ্টমেণ্টত কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্টৰ কিমান হাইট বিচাৰিছে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে সকলোবিলাক ডিটেইলছ জানিব পাৰিব। তো আজি ইমান আছিল। নমস্কাৰ, জয় অসম।